নমস্কাৰ আপোনালোকৰ বাবে সুখবৰ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ যিহেতু আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে বিএসসি নাৰ্ছিং আপোনালোকৰ কোৰ্সটো কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব তো এপ্লাই লিংক এক্টিভেট হৈ গ'ল মই ডেসক্ৰিপচনতে লিংকটো দি দিম ডাইৰেক্ট ক্লিক কৰিলে আপোনালোকে এই ধৰণৰ পেজখন ওপেন হ'ব ডাইৰেক্টলি আপোনালোকক মোবাইলত স্টেপ বাই স্টেপ কেনেধৰণে নিজৰ মোবাইলত আপোনালোকে অনলাইনটো কৰিব বা আমাৰ টিমক যদি আপোনালোকে অনলাইনটো কৰিব দিব বিচাৰে তেন্তে হোৱাটছআপ নাম্বাৰটো মই ডেসক্ৰিপচনত দি দিছোঁ বা এবাৰ লিখি দিছোঁ ইয়াতে 7086697406 আপোনালোকে কণ্টেক্ট কৰিব কেৱল মাত্ৰ আপোনালোকৰ অনলাইন 100 ৰুপিজ লোৱা হ'ব কেৱল অনলাইন কৰি দিয়াটো আৰু এপ্লিকেশ্যন ফিছৰ আপোনালোকৰ 1500 টকাটো আপোনালোকে পে' কৰিব লাগিব বা আমাৰ টিমক দিলেও হ'ব আমি পে' কৰি দিম আৰু শেষত অনলাইনটো হোৱাৰ পিছত যেতিয়া PDF আপোনালোকক দিম তাৰ আগতে 100 ৰুপিজটো দিলে আমি অনলাইনটো কৰি দিয়াৰ PDFখন দি দিম তো আজি আমি স্টেপ বাই স্টেপ দেখুৱাই দিম আপোনালোকক বিএসসি নাৰ্ছিঙৰ কোৰ্সৰ বাবে কেনেকৈ আপোনালোকে এপ্লাই কৰিব মই আপোনালোকক ডাইৰেক্ট দেখুৱাম মোবাইলতে তো আপোনালোকে যদি ইচ্ছুক পাৰ্টি আপোনালোকৰ আছে বা এলিজিবল ক্যান্ডিডেট আছে যে অনলাইন কৰিব দিব বিচাৰিছে আমাৰ টিমক তেন্তে এইটো নাম্বাৰত কন্টেক্ট কৰিব তো প্ৰথমে এই ধৰণে অফিচিয়েল পেজখন পাব আপোনালোকে প্ৰথমে এপ্লিকেশ্যন ফৰ্মলৈ যাব বা ৰেজিষ্টাৰ কৰি ল'ব লাগিব যেহেতু ইয়াতে আপোনালোকে অফিচিয়েল পেজটোলৈ আহিলে এই ধৰণে দেখা পাব সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশন ইনটু বিএসসি নাৰ্ছিং কোৰ্স ইন আসাম বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ফৰ দিছ সেশন 2024 2024 বৰ্ষৰ বাবে আপোনালোকৰ ৰিলিজ কৰা হ'ল এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 নাৰ্ছিং এপ্লিকেশ্যন ফৰ্মত আমি ক্লিক কৰিম বৰ্তমান ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ধৰণে পেজখন পাব ইয়াতে আপোনালোকৰ ইনষ্ট্ৰাকচন কিছুমান ভালদৰে পঢ়ি ল'বলৈ কৈছে ফিল আপ কৰাৰ আগতে তো স্টেপ বাই স্টেপ আপোনালোকে গোটেইখিনি পঢ়ি ল'ব আপোনালোকৰ এই ধৰণে সকলোবোৰ ডিটেইলছত দিয়া থাকিব ফটো সাইজ কিমান দিয়া থাকিব 35 KB বা সিগনেচাৰ 30 KB গোটেইখিনি দিয়া থাকিব সেইখিনি আপোনালোকে পঢ়ি ল'ব মই ডাইৰেক্ট এপ্লাই কৰিবলৈ চেষ্টা কৰিম যেহেতু আমাৰ কোনো ডাটা নাই আমি জাস্ট দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে কৰিব দিব বিচাৰে আমাৰ টিমক তেন্তে নাম্বাৰটো আপোনালোকে পালে বা ডেসক্ৰিপচনত মই দিয়া থাকিব হেতু আপোনালোকে কন্টেক্ট কৰিব পাৰে তো নেক্সটত ক্লিক কৰিব নেক্সট দেখা পাইছে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এন্ট্ৰেন্সৰ বাবে বা CWৰ বাবে ইয়াতে কোৰ্স অপচন দিছে চোজ এনি ওয়ান অফ দি ফলোইং কোৰ্স যেহেতু এটাই অনলাইন হৈ আছে এটো কাৰণে বিএসসি নাৰ্ছিঙতে আপোনালোকে ক্লিক কৰিব লাগিব এই ধৰণে আৰু আপোনালোকৰ পাৰ্সোনেল ইনফৰমেশনটো আপোনালোকে এজ পাৰ সাৰ্টিফিকেট বা মাৰ্কশিটৰ মতে আপোনালোকে হায়াৰ সেকেন্ডাৰী মতে দিব লাগিব ইয়াতে ভালদৰে কৈছে ইয়াতে ম্যান্ডেটৰি হয় হেতু নামটো আপোনালোকে যদি বিকাশ হয় গোটেইখিনি ভালদৰে সম্পূৰ্ণকৈ লিখি দিব এই ধৰণে বিকাশ এই ধৰণে লিখি দিব ফাদাৰ্স নেম সম্পূৰ্ণকৈ লিখিব মাদাৰ্স নেম আৰু সেক্স টু মেল হয় নে ফিমেল হয় আপোনালোকে দি দিব তো এই ধৰণে লিখিব মেল হলে মেল ফিমেল হলে ফিমেল তো ডেট অফ বাৰ্থ আপোনালোকে এই ধৰণে ডেট অফ বাৰ্থত ক্লিক কৰিলে এই ধৰণে ক্যালেন্ডাৰখন আহি যাব এটা আপোনালোকে কোনোবা এটা ডেট দি দিব পাৰে আপোনালোকৰ এজটো এই ধৰণে কাউন্ট হৈ যাব ক্যাটেগৰি আপোনালোকৰ কি হয় ST হয় SC হয় OBC হয় যি হয় জেনাৰেল হয় আপোনালোকে এই ধৰণে ক্লিক কৰিব আপোনালোকৰ ক্যাটেগৰি যি হয় OBC হয় SC হয় বা STP হয় বা STS হয় যি হয় এটো আপোনালোকে দিব পাৰে জেনাৰেল হয় জেনাৰেল দিব পাৰে EWS আছে নে ইয়েস যদি আছে ইয়েস যদি নাই তেন্তে নো TGL ইয়েস নে নো আপোনালোকে দিব পাৰে ইয়েস বা নো দিব পাৰে EWS ইয়েস যদি আছে XTGL হয় নেকি ইয়েস যদি হয় তেন্তে ইয়েস যদি নহয় নো সাৰ এৰিয়া যদি ইয়েস হয় তেন্তে ইয়েস দিব নো হলে নো আর ইউ ফিজিক্যালি হ্যান্ডিক্যাপ বা দিব্যাংগ হয় নেকি যদি হয় তেন্তে ইয়েস দিব যদি নহয় তেন্তে নো আৰু ন্যাশনালিটি আপোনালোকে ইন্ডিয়ান বা আদাৰ্স যদি আদাৰ্স ৰিলিজনটো হিন্দু মুসলিম এই ধৰণে আপোনালোকে দিব পাৰে বা খ্ৰীষ্টিয়ান শিখিজম বুদ্ধিজম ইছলাম আপোনালোকৰ নিজৰ যোনটো আপোনালোকৰ ধৰ্ম হয় বা ৰিলিজন হয় হেতু আপোনালোকে দিব লাগিব ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্কছৰ ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্কত আপোনালোকে লিখিব লাগিব ফেস অন মোল লিখিব পাৰে ফেস অন মোল এই ধৰণে আপোনালোকে লিখিব পাৰে তাৰপিছত আৰু আপোনালোকৰ কাট অন হ্যান্ড যদি কাটা চিন আছে তেন্তে আপোনালোকে তলত লিখিব পাৰে নেক্সট টু আর ইউ পার্মানেন্ট রেসিডেন্ট অফ আসাম যদি হয় তেন্তে ইয়েস আৰু ইয়াতে এড্ৰেছ লাইনত আপোনালোকে প্ৰথমটো লিখিব লাগিব ভিলেজ ধৰক পোষ্ট অফিস পুলিশ স্টেশন সিটি কি হয় সেইখিনি
চিটিটো আপোনালোকে চিলেক্ট কৰিলে ইয়াতে পাই যাব চাগে মেবি নাই টাইপ কৰিব লাগিব ইয়াতে টাইপ কৰিব পিন নাম্বাৰ দিব ইয়াতে ডিষ্ট্ৰিক্ট আৰু ষ্টেট চিলেক্ট কৰিব ইয়াতে চিলেক্ট কৰিবলৈ আহি যাব কি ষ্টেট হয় আপোনালোকৰ আসাম অৰুণাচল প্ৰদেশ গোটেইখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু যদি তলৰখিনি পাৰ্মানেণ্ট এড্ৰেছ সেম হয় তেন্তে এছ এবভ দি দিব তাৰপিছত নেক্সট কৰিব আপোনালোকে ইয়াতে আপোনালোকৰ হোৱাটছআপ নাম্বাৰ ইমেইল এড্ৰেছ গোটেইখিনি এইটোত দিব লাগিব আৰু তাৰপিছত আপোনালোকৰ চেণ্টাৰ অফ এক্সামিনেশ্যন কোনটো চেণ্টাৰত নিয়াৰেষ্ট চেণ্টাৰত দিব পাৰে আপোনালোকে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ আপোনালোকৰ এই ধৰণে নিজৰখিনি দি ল'ব পাৰে গোটেইখিনি আছে ইয়াত গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ শ্বিলং আইজল ইটানগৰ আগৰতলা ইম্ফাল ডিমাপুৰ বা গেংটক কোনটো ওচৰ হয় সেইটো আপোনালোকে দিব পাৰে ছাবজেক্ট ইউ ৱান্ট টু এপিয়াৰ কোনটোত আপোনালোকৰ গোটেইকেইটা এপিয়াৰ হ'ব লাগিব ইয়াতে চাই লওক ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছ গোটেইকেইটা ছাবজেক্ট 10+2 আৰু বোৰ্ড কি হয় CBSE নে আদাৰ বোৰ্ড হয়নে আপোনালোকে সেইটো দিব পাৰে আদাৰ বোৰ্ড আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল যিহেতু আমাৰ অসমৰ সেই গতিকে আৰু SSLC আপোনালোকৰ পাছ আজি যিহেতু ৰিজাল্ট দিছে সকলোৱে আপোনালোকে এপ্লাই কৰিব পাৰিব এপিয়াৰিং নহয় আৰু ডেট অফ পাছিং হায়াৰ ছেকেণ্ডেৰী ডেটটো আপোনালোকে যদি আজি পাছ কৰিছে তেনে আজিয়ে আপোনালোকৰ ডেটটো থাকিব লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ ইনষ্টিটিউট কোনখনত পঢ়িছিলে সেইটো নাম দিব আৰু হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা পাছ কৰিছিলে এইটো বৰ্ডটোৰ আসাম CBSE হয় নে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন হয় সেইটো আপোনালোকে টাইপ কৰিব লাগিব তাৰপিছত ছাবজেক্টৰ ইয়াতে মাৰ্কখিনি দিব লাগিব আপোনালোকে চাই লওক টোটেল মাৰ্কটো প্ৰথমে ইংলিছত দিব কিমান পাইছিলে বা 100 হ'ব যিহেতু 100ৰ ভিতৰত কিমান পালে যেনিবা আপোনালোকে 80 পালে 80 লিখিব আৰু পাৰ্চেণ্টেজটো আপোনালোকে ইয়াতে আহি যাব অট'মেটিক ফিজিক্সত যেনিবা 100ৰ ভিতৰত আপোনালোকে কিমান পালে 70 পালে ইয়াতে অট'মেটিক আপোনালোকৰ পাৰ্চেণ্টেজটো আহি যাব কেমেষ্ট্ৰি আপোনালোকে 100ৰ ভিতৰত 80 পালে ইয়াতে পাৰ্চেণ্টেজটো আহি যাব ঠিক তেনেদৰে বায়'লজি আপোনালোকে 100ৰ ভিতৰত 90 পালে এইধৰণে আপোনালোকৰ অট'মেটিক এগ্ৰিগেট পাৰ্চেণ্টেজটো ইয়াতে লিখি দিব লাগিব গোটেইখিনি আপোনালোকক কৈ দিলোঁ ইয়াতে আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট কাম হৈছে ফটো আৰু ছিগনেচাৰ ডকুমেণ্ট আপোনালোকে সুধি আছিলে যে কি লাগিব বিশেষকৈ এতিয়া এপ্লাই কৰোঁতেতো একো নালাগে এইকেইটাৰ বাহিৰে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু মাৰ্কশ্বিটৰ বাহিৰে একোৱে ইয়াতে প্ৰয়োজন হোৱা নাই আৰু আপোনালোকৰ যেতিয়া এডমিশ্যন হ'ব তেতিয়া মই যোনখিনি ডকুমেণ্টছৰ কথা আগৰ ভিডিঅ'ত কৈছিলোঁ সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াতে ফটো আপোনালোকে 30 KB হ'ব লাগিব ইয়াতে পিক্সেলকেইটা দিছে 250 পৰা 320 পিক্সেল আপোনালোকে দিব লাগিব আৰু ক্লিক হেয়াৰ ইয়াতে ক্লিক হেয়াৰ বুলি ব্লিংক কৰি আছে সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব মই আপোনালোকক দেখাই দিছোঁ এটা ইয়াতে আপোনালোকৰ ফাইলত য'ত আছে আপোনালোকৰ ফাইলসমূহত য'ত আছে সেইখিনি আপোনালোকে এই ধৰণে বিচাৰিব লাগিব তাৰপিছত আপোনালোকে নিজৰ ফটোখন আপোনালোকে দিব লাগিব ফটো ইয়াৰ পৰা ধৰি লওক এই ধৰণে মই জাষ্ট আপোনালোকক এবাৰ দেখুৱাই দিছোঁ ৱেইট কৰিব মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক ফটো ৰিচাইজত গৈ এই ধৰণে ফটো আপোনালোকৰ দেখা পাইছে ফটো আহি যাব অট'মেটিক আৰু ছিগনেচাৰটো ঠিক তেনেদৰে আপোনালোকৰ ব্লিংক কৰি আছে ব্লিংক কৰা ঠাইত আপোনালোকে ছিগনেচাৰটো য'ত ফাইলত আছে তাৰ পৰা আনি কৰি ইয়াতে আপলোড দিলে হৈছে আৰু পাছপৰ্টটো আপোনালোকৰ ষ্ট্ৰং পাছপৰ্ট এটা দিব বিকাশ নাম লৈছিলোঁ যিহেতু বিটো কেপিটেল দিব বাকীখিনি স্মল এই ধৰণে দিব তাহত আপোনালোকে কিবা কিবি চিম্বল দি দিব বা নাম্বাৰ দি দিব তাৰপিছতে আপোনালোকৰ ৰি-এণ্টাৰ পাছপৰ্ট দি দিব তাৰপিছত ছাবমিট কৰি দিলে আপোনালোকৰ সম্পূৰ্ণ হৈ যাব অনলাইন প্ৰচেছ তাৰপিছতে আহিব আপোনালোকৰ নেক্সট প্ৰচেছটো আহিব আপোনালোকৰ পেমেণ্ট কৰাৰ পিছতে আপোনালোকৰ ডাউনলোড কৰি ল'ব একনলেজমেণ্ট নাম্বাৰ আৰু হৈ গ'ল আপোনালোকে পঢ়াৰ এতিয়াৰ পৰা ষ্টাৰ্ট কৰক আৰু আজিৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকে যদি কোনোবা এলিজিবল প্ৰাৰ্থী আছে তেন্তে আমাক কণ্টেক্ট কৰক আমি আপোনালোকৰ অনলাইনসমূহ কৰি দিম 100 ৰুপিছত কেৱল মাত্ৰ আমাৰ টিমে আপোনালোকক কৰিবলৈ ৰেডি হৈ আছে আপোনালোকে ডকুমেণ্টছ ফটো ছিগনেচাৰ দিলে হ'ব আৰু মাৰ্কশ্বিটখন দিলে আমি অনলাইন কৰি দিব পাৰিম তো আজিলৈ আহোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ কেৱল মাত্ৰ আপোনালোকৰ হেল্পফুল হ'বৰ বাবে আমি অনলাইন প্ৰচেছটো দেখুৱালোঁ যিহেতু আমাৰ হাতত কোনো ডাটা নাই সেই গতিকে আপোনালোকৰ এই ধৰণে কৰি দেখুৱালোঁ গোটেইখিনি বুজি পালে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ